বছৰত পদাৰ্পণ কৰা দক্ষিণপাট সত্ৰই আজি যাদুঘৰটো দুৱাৰ মুকলি কৰোঁতে আমাৰ এনে ভাৱ হৈছিল, প্ৰত্যেকখন ৰাসতেই কয় বৃদ্ধকালত নন্দৰাজৰ জয়ৰাজ, অৰ্থাৎ পুত্ৰৰ অভাৱ পিতৃ আৰু মাতৃয়েহে অনুভৱ কৰিব পাৰে। এনেধৰণেৰে পুত্ৰৰ অভাৱ হোৱাৰ পিছত যেতিয়া বৃদ্ধকালত কৃষ্ণ ভগৱন্তই নন্দৰ গৃহত আৱিৰ্ভাৱ হোৱা নন্দ যশোদা আদি প্ৰজাবৰ্গৰ যি আনন্দ হৈছিল, ঠিক আমাৰ মনৰ ভাৱৰাশিত সদায় লিপ্ত হৈ থকা এই ভাৱৰাশি আদি পূৰ্ণতা লাভ কৰাত আমিও যেন সেই নন্দৰজাৰ নিচিনাকৈ আনন্দ অনুভৱ কৰিছোঁ আৰু সকলো ব্ৰজবাসী আনন্দ হোৱাৰ দৰে সত্ৰবাসী তথা শিষ্যবাসীয়ে ইয়াৰ পৰা আনন্দ উপভোগ কৰিবলৈ। প্ৰথম কথাটো হ'ল এটা সন্তান জন্ম দিবলৈ সহজ, ভগৱানৰ কৃপাত পৰম্পৰা নীতি নিৰ্দেশনৰ মাজেদি এটা সন্তান পিতৃ মাতৃয়ে লাভ কৰে। কিন্তু পিতৃ মাতৃয়ে এটা সন্তানক সন্তানৰূপে মানৱ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যোৱাটো অতি কঠিন। অকণমান যদি কিবা কাৰণত পথগ্ৰস্ত হয় তেতিয়া সন্তান সন্তানলৈ পৰিৱৰ্তন হয়। আমাৰো দক্ষিণপাট সত্ৰৰ এই সম্পদ ৰাখি যদি আমাৰ বৈষ্ণৱসকলৰ মাধ্যমেদি আমি সুন্দৰকৈ ইয়াক পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আৰু যিসকল দৰ্শনাৰ্থী আহিব তেখেতসকলক সৎ ব্যৱহাৰেৰে আমি স্বাগতম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ কুফলে কুসন্তানৰ নিচিনা প্ৰভাৱ পেলাব। গতিকে মই সকলো দক্ষিণপাট সত্ৰৰ বৈষ্ণৱবৃন্দলৈ মই অনুষ্ঠানটো পৰিচালনা কৰাৰ দায়িত্ব তেখেতসকলৰ হাতত এৰিছোঁ আৰু সেইকাৰণে পুনঃ মই জনাইছোঁ ইয়াক সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে যিসকল দৰ্শনাৰ্থী আহিব তেখেতসকলৰ সৎ ব্যৱহাৰেৰে স্বাগতম জনাই কোনেও যাতে এটা বেয়া শব্দ ক'বলৈ সুবিধা নাপায় তাৰ যাতে সুব্যৱস্থা কৰে, তাৰ কাৰণে মই পুনঃ অনুৰোধ জনাই। আমাৰ ভাগ্যত মিউজিয়াম চোৱাৰ সৌভাগ্য ঘটাই নাই, কেৱল চুকাফাত এদিন সোমাইছিলোঁ আৰু তাত সোমাওঁতে নিজকে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰাৰ ভাৱ এটা আহিছিল। গতিকে মিউজিয়ামটোত আমাৰ পৰাশৰ অৱন্তিকা পৰাশৰ আমাৰ শিষ্যৰে বোৱাৰী, তেওঁৰ লগত এটা মধুৰ সম্পৰ্ক আছিল আৰু তেওঁৰ অহু পুৰুষাৰ্থ বহু কাৰ্য সম্পাদিত হৈ প্ৰতিটো সম্পদ টানি আনি এনে এটা ব্যৱস্থা পৰাশৰে সম্পাদন কৰিলে, যাৰ কাৰণে তেখেতে নিজেও অনুভৱ কৰিছে যাৰদ্বাৰাই আশীৰ্বাদ তেওঁৰ শিৰত বৰোষণ হৈছে, সেইটো তেখেতে নিজে ঘোষণা কৰিছে, কাৰণে মই আপোনালোকৰ আগত কৈছোঁ। গতিকে এনে এটা সম্পদ আমি ৰাইজৰ সেৱাৰ কাৰণে আগবঢ়াই দিছোঁ। ৰাইজে ইয়াক দৰ্শন কৰি ইয়াৰ মাজত গৱেষণা কৰি আমাৰ অতীতৰ পুৰুষসকলক কেনেধৰণে আছিল তেওঁলোকৰ জীৱনশৈলীৰ এটা পথ ইয়াৰ মাজেদি লগ কৰিব পাৰিব আৰু আমি পুনৰ ইয়াৰ আৰ্কিটেক্ট ইঞ্জিনিয়াৰ যিসকল থাকে তেওঁলোকৰ লগত সেইদিনাখনি মন ৰাজুৰে কওঁতে মই আলোচনা কৰিছোঁ যে নতুনকৈ আকৌ বক্স চক্স বনাই চৰকাৰে অনুদান নিদিলেও লাহে লাহে আমি তেনেধৰণৰ বাকচ আদি তৈয়াৰ কৰি সম্পদ ৰাখি মাটিৰ হওক কাপোৰৰ হওক অন্যান্য যিবিলাক সৰু সৰু বস্তু আছে দেখাত মূল্যৱান কিন্তু বস্তুটো আকাৰ কৰোঁ তেনেধৰণৰ বস্তুবিলাককো সদায় মিলি এটা সৰ্বাংগ সুন্দৰ যাদুঘৰলৈ আমি পৰিৱৰ্তন কৰাৰ প্ৰয়াস কৰিম।
যিহেতু নিজৰ পুত্ৰই যিমানে আগবাঢ়ি যায় পিতৃয়ে সিমানে আনন্দ পায়। গতিকে আমি মিউজিয়ামটো সুন্দৰ ৰূপত সজাবলৈ প্ৰয়াস কৰাৰ